Good morning everyone. আজি 4 জানুৱাৰী অসমীয়া প্ৰতিদিনখনলৈ আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। ফ'ৰলেন নিৰ্মাণত ঘাইপথ প্ৰাধিকৰণ ঠিকাদাৰী প্ৰতিষ্ঠানে খন্দা মৰণ ফান্দে মাতিলে সমনিশা পুৱতিনিশা আল্ট্ৰাবাছ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দেৰগাঁৱত শিশু মহিলাসহ নিহত 12। তিনিচুকীয়াৰ টিলিঙা মন্দিৰত সেৱালয় বগীবিলত বনভোজ খোৱা নহ'ল 49জনীয়া দলৰ। গোলাঘাটৰ বচা ভৰলুৱা গাঁৱৰ 11 গৰাকীৰ মৃত্যুৰ বিপৰীতে প্ৰাণ গ'ল অভয়াপুৰী ট্ৰাক চালকৰ। গুৰুতৰভাৱে আহত 30 গৰাকীৰো অধিক যাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বাছখনত নাছিল বীমা ফিটনেছ চাৰ্টিফিকেট। চালকে সুৰাপান কৰাৰ সন্দেহ। ঘটনাস্থলীৰ পৰা 1 কিলোমিটাৰ দূৰলৈ শুনা গৈছিল দুৰ্ঘটনাৰ শব্দ। সন্মুখৰ পৰা মাজ ভাগলৈ চূৰ্ণ বিচূৰ্ণ হ'ল অভিশপ্ত বাছখন। হাঁহি ফূৰ্তিৰে ওলাই যোৱা সকল উভতিল মৃতদেহৰ সাজত। বচা ভৰলুৱাত কান্দোনৰ ৰোলৰ মাজতে একেলগে জ্বলিল 11খনকৈ চিতা। জিএমচিত চকুপানীৰে বাট বিচাৰি নোপোৱা অৱস্থা। চিকিৎসালয়ত অবনীয় পৰিস্থিতি। চৌদিশে হাহাকাৰ। দেৰগাঁৱৰ দুৰ্ঘটনাত পতিত 30 গৰাকীক জিএমচিএইচত ভৰ্তি। গুৰুতৰভাৱে আহত 3 গৰাকীক গুৱাহাটীলৈ প্ৰেৰণ। 4 গৰাকীৰ অৱস্থা সংকটজনক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আহতৰ কাষত যোৰহাটৰ আয়ুক্ত। দেৰগাঁও ট্ৰেজেডি। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ গভীৰ শোক। নিহতৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ 2 লাখ, আহতলৈ 50,000 টকাৰ সাহায্য। 3 নম্বৰ পৃষ্ঠাত আছে সমগ্ৰ শিক্ষাৰ চৰম দায়িত্বহীনতা। জিলাই জিলাই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ খেলিছে হেতালি। স্কুল চকীদাৰক দিলে গুণোৎসৱৰ নিৰীক্ষকৰ দায়িত্ব। শিৱসাগৰৰ ডিমৌ, লখিমপুৰৰ মন্দিয়াত 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক নিৰীক্ষকৰ দায়িত্ব দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। শিক্ষা বিভাগৰ নিৰ্দেশনা গুণোৎসৱত বহিঃমূল্যায়কক জনাব নোৱাৰিব সম্বৰ্ধনা, খুৱাব পাৰিব নিৰামিষ আহাৰহে। যোৰহাটৰ পূব ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুনৰ ভূমি কেলেংকাৰী। দুৰ্নীতিগ্ৰস্ত চক্ৰই জীৱিত ব্যক্তিক মৃত সজাই কৰালে নামজাৰি। ভূমিৰ অধিকাৰ বিচৰা কন্যাক ভাবুকি গীতুমণি বৰাৰ। গুৱাহাটীৰ বাতৰিত আছে লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক খুন্দিওৱা স্কৰপিঅ জব্দ। তীব্ৰবেগী আল্ট্ৰাবাছৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু। নৱবৰ্ষত পল্টন বজাৰৰ ASTC কমপ্লেক্সত নৃশংস ঘটনা। কাঠৰ বাটামেৰে কোবাই এজনক হত্যা। অভিযুক্তৰ পলায়ন। বিপদজনক যাতায়ত পথচাৰীৰ বাহ পুতি ৰছী টানি দুৰ্ঘটনা ৰোধৰ চেষ্টা স্থানীয় লোকৰ। গুৱাহাটীত পদপথৰ স্লেব চোৰৰ সন্ত্ৰাস। 13 নম্বৰ পৃষ্ঠাত আছে গুৰুগ্ৰামৰ হোটেলত মডেল দিব্যা পাহুজাক হত্যা। ঘাতকে BMWত লুকুৱাই ৰাখিলে মৃতদেহ। CCTV কেমেৰাত বন্দী ভয়ানক দৃশ্য। হত্যাকাৰী চিটি পইণ্ট হোটেলৰ মালিক অভিজিত সিং। 3জনক গ্ৰেপ্তাৰ। খেলৰ বাতৰিত আছে একেদিনাই 23 উইকেটৰ পতন। দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছৰ 55 ৰানৰ প্ৰত্যুত্তৰত ভাৰতৰ 153। বেটাৰৰ বধ্যভূমিত পৰিণত কেপটাউন ষ্টেট। 2 বছৰৰ পিছত ষ্টেট ৰেংকিঙৰ প্ৰথম 10ত কোহলি। ব্যৱসায় বাণিজ্য পেজটোত আছে 2023 বৰ্ষত এনি ফেচাৰ অধীনত আনাৰস, ডালচেনি, কলা চাউল, জালুকৰ বিপণন প্ৰক্ৰিয়া। উত্তৰ পূবত নেৰামেকৰ 140 টন সামগ্ৰী সংগ্ৰহ। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেল বিভাগৰ অভিনৱ পদক্ষেপ। একেটা এপ্লিকেশ্যনতে থাকিব ৰেলৰ ট্ৰেকিং, টিকেট ক্ৰয়ৰ সুবিধা। সন্তানক পেঞ্চনৰ নমিনী ঘোষণা কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে। অন্তিম পৃষ্ঠাত আছে আদানী হিডেনবাৰ্গ গোচৰ। সুপ্ৰিম কোৰ্টৰ ৰায়ত গৌতম আদানীলৈ সকাহ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।